Hello everyone, welcome to my channel Tina's Vlog. আপোনালোক ভালে আছে নে? ময়ো ভালে আছো। আজি মই ঘৰত এনেকুৱা এটা ডিশ বনাব লৈছো যিটো অসমবাসী ৰাইজে জানে, এটো হৈছে মাছৰ মূৰৰ খাৰ। আহক আমি বনাও। মই আজি খাৰ বনাম। বন্ধাকবি আধা লৈছো, এয়া হল পানীলাও আধা আৰু তিয়হ আটা লৈছো। তাত অকমান আদা নহৰু আছে, জলকীয়া এটা, ধনিয়া, পিঁয়াজ। এইখিনিৰে মই আজি খাৰ বনাম। খাৰত আচলতে বেঙেনা বা উৰহি এইবিলাক দিলেও ভাল লাগে, কিন্তু মোৰ এইখিনি আইটেম আছিলে তো মই আজি এনেকৈ বনাম। তো এইখিনি আমি ৰেডি কৰি ল'ম ফাৰ্ষ্টতে। চাওক মই এনেকৈ ৰেডি কৰি লৈছোঁ। আদা নহৰু ধনিয়া পিঁয়াজ চব্জি এইবিলাক গোটেই এনেকৈ ৰেডি কৰি লৈছোঁ। আহক এতিয়া আমি বনাওঁ। এয়া চাওক মই কেৰাহীত এনেকৈ তেল দি দিছোঁ, তেল গৰম হৈ গৈছে। তো আমি এতিয়া মাছৰ মূৰটো অকণমান ভাজি ল'ম। আমি খাৰ বনাই আছোঁ, সেইটো কাৰণে মাছৰ মূৰ ইমান বেছি ভাজিব নালাগে, একদম লাইট ফ্ৰাই। এতিয়া তেলত এটা শুকান জলকীয়া আৰু তেজপাত আৰু অকণমান পাঁচফোৰণ। অকণমান জিৰা পাউডাৰ দি পেলাই বস্তুটো অকণমান সিজিব। ইয়াত মই এতিয়া অকণমান বেকিং চ'ডা দিম। তো আমার তাপ পোৱা হলে মই কলা খাৰ দিলোঁ হয়, কলৰ গছেৰে বনাই সেইটো। তো এতিয়া আমি যেনেকৈ দূৰত আছোঁ, তো মই অকণমান বেকিং চ'ডা দি পেলাই সিজাই ল'ম। চাওক বেকিং চ'ডা দিয়াৰ পিছত ধুনীয়াকৈ সিজি গৈছে। তো এতিয়া মাছৰ মূৰটো দিম, দি পেলাই মিক্স কৰি ল'ম। অকণমান পনীৰ মছলা
আৰু অকণমান চিকেন মছলা এড কৰি